কৃত্ৰিম বানত উটি গৈ অকাল মৃত্যুক সাৱটি ল'লে ধাৰাপুৰৰ পায়েল নাথে। কিয় আৰু কাৰ বাবে হৈছে এই পৰিস্থিতি? উন্নয়নৰ নাম লৈ কমিশ্যনৰ অংক কৰি থকাসকলে মহিলাগৰাকীৰ মৃত্যুৰ দায়িত্ব ল'বনে? মুখলধাৰ বৰষুণৰ ফলত মালিগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বানত উটি গৈ অকাল মৃত্যুক সাৱটি ল'লে ধাৰাপুৰৰ পায়েল নাথে। এজাক মুখলধাৰ বৰষুণত পুনৰ এবাৰ উটি গ'ল গুৱাহাটী মহানগৰীৰ আভিজাত্য। চাওক এই দৃশ্য। চাওক উৰণীয়া সেতুত কিদৰে পণবন্দী হৈ পৰিছে জনসাধাৰণ। মালিগাঁও, অনিল নগৰ, নবীন নগৰ, জয়ানগৰ, লখৰা সকলো ঠাইতে কেৱল পানী আৰু পানী। মন্ত্ৰিত্বৰ অধিকাংশ সময় গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ব্যৰ্থতা স্বীকাৰ কৰিবনে? ইফালে কৃত্ৰিম বানৰ বাবে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ সকলো শিক্ষা প্ৰতিষ্ঠান সোমবাৰে বন্ধ থাকিব বুলি প্ৰশাসনৰ ঘোষণা। চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ গুৱাহাটী জিলা আয়ুক্তৰ। এজাক মুখলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ মাজতে গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। নলাত উটি গ'ল এগৰাকী যুৱতী, নাম পায়েল নাথ। চাওক এই দৃশ্য। চাওক কিদৰে কৃত্ৰিম বানত পণবন্দী হৈ পৰিছে মহানগৰবাসী। গুৱাহাটী মালিগাঁৱত কৃত্ৰিম বানত উটি গৈ অকাল মৃত্যুক সাৱটি ল'লে ধাৰাপুৰৰ পায়েল নাথ নামৰ এগৰাকী মহিলাই। তথাকথিত উন্নয়নৰ বিপৰীতে গুৱাহাটীত এতিয়া মানুহৰ জীৱন তেনেই সুলভ হৈ পৰিছে। কিয় আৰু কাৰ বাবে হৈছে এই পৰিস্থিতি? উন্নয়নৰ নাম লৈ কমিশ্যনৰ অংক কৰি থকাসকলে মহিলাগৰাকীৰ মৃত্যুৰ দায়িত্ব ল'বনে? গুৱাহাটীৰ অকল্পিত উন্নয়নৰ ফপোলা স্বৰূপ। চাওক গুৱাহাটী উন্নয়নৰ ফপোলা স্বৰূপ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'